অসমত সেলিব্ৰিটিক সন্মান দিবলৈ লাগে হেতা ওপৰা কিন্তু নিস্বাৰ্থভাৱে ওলাই অহা এনেবোৰ আদৰ্শক গণ্য কৰিবই নোখোজে একাংশই নিশা কটাবলৈ আশ্ৰয় বিচাৰি হাবাথুৰি খাই অৱশেষত কটাবলগীয়া হ'ল তেল ডিপুত তথাপি নিৰবিচ্ছিন্নভাৱে নিজ লক্ষ্যৰে ড্ৰাগছ আৰু ধপাতৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে আগুৱাই গৈছে এজন যুৱক এখন পাতি চাইকেল আৰু আৰি লৈছে এখন গামোচা য'ত লিখা আছে জুবিনৰ কণ্ঠৰে নিগৰা এটি বিশেষ গীত হুৰ 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 হুৰাই দে আপোন পথাৰখন মুকলাই দে তেওঁ ভাগৰা নাই তেওঁ হাৰ মনা নাই তেওঁ সেই ভয়াৱহতা উপলব্ধি কৰিছে ধ্বংসৰ গৰাহলৈ আগবঢ়া নৱপ্ৰজন্মক সতৰ্ক কৰিবলৈ তেওঁ অপ্ৰাণ চেষ্টা কৰিছে দিন হাজিৰা কৰি পোৱা কেইটামান টকা আৰু এখন পাতি চাইকেলকেই সাৰথি কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমি ফুৰিছে তেওঁ সফল হওক বা নহওক নৱপ্ৰজন্মৰ কাষলৈ লৈ গৈছে তেওঁ সেই বিশেষ বাৰ্তা আমি ক'বলৈ ওলাইছো সেইগৰাকী যুৱকৰ কথা যি নিজে দিন হাজিৰা কৰি কোনোমতে চলি থাকি সপোন দেখিছে এখন ধপাতমুক্ত আৰু ড্ৰাগছমুক্ত সমাজৰ কথা চিন্তা কৰিছে নৱপ্ৰজন্মৰ সুন্দৰ ভৱিষ্যতৰ কথা উপলব্ধি কৰিছে ধপাতযুক্ত দ্ৰব্যৰ সেৱনৰ ফলত হ'ব পৰা মাৰাত্মক ৰোগৰ ভয়াৱহতাৰ কথা সেয়েহে ড্ৰাগছমুক্ত অসম তথা ধপাতমুক্ত অসমৰ দাবীৰে সুদূৰ গোৱালপাৰা জিলাৰ চানাপথাৰ শালপাৰা অঞ্চলৰ পৰা চাইকেল ৰেলী কৰি এক সজাগতাৰ বাৰ্তা কঢ়িয়াই লৈ ফুৰিছে নৰেন ৰায় নামৰ যুৱকজনে মই মানে মোৰ দৃষ্টিগোচৰ যে সমাজৰ মোৰ বয়সৰ যি উঠি অহা যুৱক যুৱতী আছে একেবাৰে যি নিচাৰ গ্ৰাসত পৰিছে সেইটোৰ প্ৰতি মোৰ লক্ষ্য হৈছে যাতে মই তেখেতসকলক এক বাৰ্তা দিব পাৰোঁ ইয়াৰ পৰা সদায় তেখেতসকলে মুক্ত হৈ থাকক সেইটো মই বাৰ্তাটো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিদ্যালয় এই সজাগতা হ'ব অনুষ্ঠিত কৰি আহিছোঁ আৰু নিজাকৈ যিহেতু মই দিন হাজিৰা চলা মানুহ দিন হাজিৰা কৰি চলি থাকোঁ তেনেকৈ আৰু পইচা পাতি এনেকুৱা গোটাই আজি এই ৰাইডটো মই কৰিছোঁ এটা নিজা খৰচা নিজা পইচাত আহিছোঁ আৰু বৰ্তমান আহি মই 6 দিনত এই বোকাখাতত ইতিমধ্যে উপস্থিত হৈছোঁ আৰু বোকাখাতত ইতিমধ্যে জাতীয় বিদ্যালয়ত মই এক সজাগতা সভা অনুষ্ঠিত কৰিলোঁ এটা কথা ইয়াত ছাত্ৰ ছাত্ৰীক বাৰ্তা দিছোঁ যাতে কেতিয়াও এই ধপাত জাতীয় যেনে চিগাৰেট বিড়িবিলাকৰ পৰা সদায় ছাত্ৰ ছাত্ৰীৰ দূৰত্ব বজাই ৰাখে আৰু যাতে উঠি অহা প্ৰজন্মক এই মেছেজটো দিব পাৰোঁ তেখেতসকলে যে কেতিয়াও নিচাৰ পৰা কেতিয়াও যাতে তেখেতসকলে সেৱন নকৰে সদায় দূৰত্ব বজাই ৰখাটো মই বিচাৰিছোঁ আৰু এয়া মই আজি কৰা নাই আগলৈ 22 চনতে এটা ৰাইড কৰিছিলোঁ ইয়াৰ চাইকেলেৰে গোটেই অসম এতিয়া মই সদূৰ মাজুলীলৈকে যেতিয়া দ্বিতীয়টোৰ বাবে মাজুলীলৈকে যাম আৰু শেষত মই পুনৰ এবাৰ এটা কথাই ক'ব বিচাৰিছোঁ মোৰ যাত্ৰাৰ এই ধপাতৰ বিৰুদ্ধে কেতিয়া সফল হ'ম বা কেতিয়া সফল নহ'ম সেইটো সময়ে ক'ব কিন্তু মই যেতিয়ালৈকে এইখন অসমত জীয়াই থাকিম ইয়াৰ বিৰুদ্ধে সদায় মাত মাতিছিলোঁ আৰু সদায় মাত মাতি যাম বিদ্যালয়ে নৰেনে বিলাই গৈছে সজাগতাৰ বাৰ্তা এক মহৎ উদ্দেশ্য লৈ বোকাখাতত উপস্থিত হোৱা যুৱকজনক গামোচা গ্ৰন্থৰে আদৰণি জনালে বোকাখাত জাতীয় বিদ্যালয়ে আমি আছোঁ আমি যিকোনো প্ৰকাৰে আমি তেখেতক সহযোগিতা ৰাখিবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ আৰু এই অভিযানত সফল কাম কৰাৰ ক্ষেত্ৰত সকলো ব্যক্তিৰে য'তেই তেখেতৰ সন্ধান লাভ কৰে তেখেতক অন্তত আতিথ্য দিয়াৰ ক্ষেত্ৰত তেখেতক সহযোগ কৰাৰ ক্ষেত্ৰত আমি পৰিয়ালবৰ্গ ছাত্ৰ বন্ধু সহিতে সকলো অভিভাৱকে আদৰি ল'ব লাগে তেখেতক অন্তত বিপদৰ সময়ত খবৰ ৰখাৰ কথাটো মনত ৰাখিব নৰেন্দ্ৰৰ নামটো আকৌ এবাৰ মনত ৰাখোঁ কি নাম তেখেতৰ ক'ত ঘৰ গোৱালপাৰা কৃষ্ণই নদীৰ পাৰত গতিকে সেই অখ্যাত গাঁৱৰ পৰা ওলাই অহা নৰেন্দ্ৰই আমাৰ কাৰণে সদায় আপোন আৰু আদৰৰ হৈ থাকক ইয়াৰ পিছতে সত্ৰনগৰী মাজুলীলৈ যাত্ৰা কৰিছে যুৱকজনে মাজুলীৰ পৰা উভতি গৈ সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰীকো সাক্ষাতৰ সময়ত ধপাতমুক্ত অসমৰ দাবী জনাব নৰেনে শেষত মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথাই দাবী জনাব বিচাৰিছোঁ অনুৰোধ কৰিব বিচাৰিছোঁ আজি যদি কৰ্ণাটক চৰকাৰে সিদ্ধান্ত ল'ব পাৰিছে ধপাতৰ বিৰুদ্ধে আজি যদি ঝাৰখণ্ড চৰকাৰে ধপাতৰ বিৰুদ্ধে সিদ্ধান্ত ল'ব পাৰিছে অসম চৰকাৰে কিয় ল'ব নোৱাৰে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ অসম চৰকাৰে এই সিদ্ধান্ত লওক অসমৰ পৰাও এইটো বন্ধ কৰাৰ ব্যৱস্থা ল'ব লাগে সেয়েহে মই শেষত মাজুলীৰ পৰা ঘূৰি আহি মই মুখ্যমন্ত্ৰীক লগ কৰাৰ বাবে চেষ্টা কৰিম এইটোৱে মোৰ এইখিনি ক'ব লগা আছিল উল্লেখযোগ্য যে নিচাগ্ৰস্ত তথা বিপথে পৰিচালিত নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক সজাগ সচেতন তথা সৎ পথলৈ অনাৰ ক্ষেত্ৰত যুৱকজনে আগবঢ়োৱা এই মহৎ পদক্ষেপক আদৰণি জনাইছে সকলোৱে
সফল হওক যুৱকজনৰ এই নিস্বাৰ্থভাৱে আগুৱাই নিয়া ড্ৰাগছ আৰু ধঁপাত বিৰোধী অভিযান। নৰ্থ ইষ্ট নাওৰ তৰফৰ পৰা নৰেন ৰায়লৈ জনালো অলেখ শুভকামনা। বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।